নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ প্ৰথম সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ শ্ৰী ভগৱানুবাচ ময়্যাসক্তমনঃ পাৰ্থ যোগং युज्यन्मदाश्रयः असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु। এই বিশিষ্ট জ্ঞান বিজ্ঞান যোগ নামৰ পৰম তত্বৰ জ্ঞানস্বৰূপ সপ্তম অধ্যায়ৰ প্ৰথম শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমৎ ভগৱান শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ পৰমেশ্বৰ ভগৱানে ক'লে, হে পাৰ্থ, মোতেই মনটো নিবিষ্ট কৰি সম্পূৰ্ণৰূপে মোৰ ভাৱনাতে নিমগ্ন হৈ যোগৰ অনুশীলন কৰিলে কেনেকৈ সকলো সংশয়ৰ পৰা মুক্ত হৈ সম্পূৰ্ণৰূপে মোক জানিব পাৰি, সেই কথা তুমি মনোযোগেৰে শুনা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকৰ বা পূৰ্বৱৰ্তী অধ্যায়ৰ প্ৰসংগক্ৰমে ধ্যানযোগ নামৰ অধ্যায় সম্পূৰ্ণ হোৱাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক পৰম তত্ত্ব জ্ঞানৰ আভাস দিছে আৰু সেই প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে যে শ্ৰীমদ্ ভগৱত গীতাৰ সপ্তম অধ্যায়টোত কৃষ্ণ ভাৱনাৰ স্বৰূপটো সম্পূৰ্ণৰূপে বৰ্ণনা কৰিছে। শ্ৰীকৃষ্ণই সকলো ঐশ্বৰ্যৰে পৰিপূৰ্ণ। তেওঁৰ এই ঐশ্বৰ্য কিভাৱে প্ৰকাশ পায় তাকেই ইয়াত সুন্দৰকৈ বৰ্ণনা কৰিছে আৰু পৰম তত্ত্বৰ যি চাৰি ধৰণৰ সৌভাগ্যক্ৰমে শ্ৰীকৃষ্ণৰ যি প্ৰতি আসক্ত হোৱা স্বৰূপ, সেই চাৰি ধৰণৰ যি ৰূপ, সেই ৰূপৰ বৰ্ণনা ইয়াতে কৰিছে। লগতে যি চাৰি ধৰণৰ মানুহে দুৰ্ভাগ্যবশতঃ কৃষ্ণৰ আশ্ৰয় নোলোৱাকৈ থাকে তেওঁলোকৰ বিষয়েও ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত শ্ৰীমদ্ ভগৱতৰ যি প্ৰথম স্কন্ধৰ দ্বিতীয় অধ্যায়ৰ চৰম সত্য স্বৰূপ পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণক জানিবৰ বাবে কি কি পদ্ধতিৰ অৱলম্বন কৰিব লাগে সেই বিষয়েও শ্লোকসহিতে ব্যাখ্যা কৰিছে। সেই শ্লোকসমূহ মই উল্লেখ কৰিব বিচাৰিছোঁ। শৃণ্বতাংশ কথাঃ কৃষ্ণঃ পুণ্য শ্ৰৱণ কীৰ্তনঃ হৃদ্যন্তঃ স্থো হ্যভদ্ৰাণি বিধুনোতি সুহৃৎসতাম নষ্ট প্ৰায়েষ্ব ভদ্ৰেষু নিত্যং ভগৱৎ সেৱয়া ভগৱতুত্তম শ্লোকে ভক্তিৰ্ভৱতি নৈষ্ঠিকী তদা ৰাজস্তমো ভাবাঃ কামলোভাদয়স্য ये शेत एतैरनाविद्धं स्थितं सत्ये प्रसीदति एवं प्रसन्न मनसो भगवद्भक्तियोगतः भगवत्तत्त्वविज्ञानं मुक्तसंज्ञस्य जायते विद्यते हृदयग्रन्थिसिद्ध्यन्ते सर्वसंशयाः क्षीयन्ते शास्य कर्माणि दृष्ट एवात्मनिश्चरे। এই বিশিষ্ট শ্লোক চতুষ্টয়ৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ বৈদিক সাহিত্যৰ পৰাই হওক বা শ্ৰীমদ্ ভগৱতৰ যি মাধ্যমেৰেই হওক, তেওঁৰ নিজৰ মুখৰ পৰাই হওক অথবা গীতাৰ বাণীৰ পৰাই হওক, মুঠতে কৃষ্ণৰ বিষয়ে শুনাটোৱেই হৈছে এটা পুণ্য কৰ্ম। যিজনে কৃষ্ণৰ বিষয়ে শুনে তেওঁৰ বাবে সকলো জীৱৰে হৃদয়ত থকা কৃষ্ণৰ হৈ পৰে শুভাকাংক্ষী বন্ধুস্বৰূপ। তেওঁ তেওঁৰ বিষয়ে নিৰন্তৰে শুনি থকা ভক্তজনৰ হৃদয়ৰ পৰিশুদ্ধি ঘটায় আৰু এইদৰে ভক্তৰ হৃদয়ৰ সুপ্ত আধ্যাত্মিক জ্ঞানৰ স্বাভাৱিক বিকাশ ঘটে আৰু ভগৱত আৰু ভক্তসকলৰ যিমানেই কৃষ্ণৰ বিষয়ে শুনে সিমানেই তেওঁৰ সেৱাৰ ভাৱেৰে কৃষ্ণৰ বাবে কৰা কামত একাগ্ৰ চিত্তে লাগি থাকিব পাৰে। ভক্তিৰে ভগৱানক যি কাৰ্য কৰি থকা যায় সেই থকাৰ বিষয়ত অগ্ৰগতি লাভ কৰিবলৈ মানুহৰ যি ৰজগুণ আৰু তমগুণৰ পৰা মুক্ত হয় এই ভগৱানৰ চিন্তাধাৰাত বা ভগৱানৰ কামত ব্ৰতি থকাৰ কাৰণে। আৰু সেইদৰে তেওঁৰ জাগতিক কামনা আৰু ঈৰ্ষাভাৱ হ্ৰাস পাবলৈ ধৰে। মনৰ এই কুলুষতা ভাৱবিলাকক আঁতৰি
থাকিলে বা আঁতৰি গ'লে সাধকজন শুদ্ধ সদ্গুণৰ অধিকাৰী হৈ পৰে আৰু স্থিৰ হৈ পৰে। সেৱাৰ ভাৱেৰে কৰা কামত সক্ৰিয় হৈ পৰে আৰু তেতিয়া ভগৱত তত্ত্বৰ বিজ্ঞান সম্পূৰ্ণভাৱে বুজি উঠে। এইদৰে ভক্তিযোগে জাগতিক বন্ধনৰ দৃঢ় গ্ৰন্থি ছিঙি পেলায় আৰু ভক্তক থিতাতে অসংশয়ং সমগ্ৰম অৰ্থাৎ সেই ভাৱেৰে সন্দেহাতীতভাৱে সম্পূৰ্ণ স্বৰূপে চৰম যি পৰম সত্য স্বৰূপ সেই ভগৱানৰ ব্যক্তিত্ব উপলব্ধি কৰাত সহায় কৰে বা সেই স্তৰলৈ উপনীত কৰায় বুলি ভগৱতত উল্লেখ কৰিছে। আৰু সেইবাবেই কৃষ্ণৰ পৰাই বা কৃষ্ণ ভাৱনা সম্পন্ন ভক্তৰ পৰাহে কৃষ্ণ তত্ত্ব বুজিব পাৰি বা ভগৱত তত্ত্ব বুজিব পাৰি বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাষীৰ বা পৰম তত্ত্ব আধ্যাত্মিক স্বৰূপ জ্ঞান বিজ্ঞান যুগৰ প্ৰথম শ্লোকৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।